নমস্কাৰ, আজি চাইকেলিং দিব। আজি কিমান টম দিব? আজি অষ্টম বিশ্ব চাইকেল দিৱস। অষ্টম বিশ্ব চাইকেল দিব। সেই মৰ্মে আমি প্ৰতি বছৰে আমি এই চাইকেল ৰেলীটো কৰোঁৱে। এইবাৰ আমাৰ সহযোগী বহুত কম, আমি মাত্ৰ 4জন। যা হওক, আমি 4জনেই আমি আৰম্ভ কৰিছোঁ। চাইডৰ ভিডিঅ' দি বলক। এয়া আমি গৈ আছোঁ 4জনে। যোৱা বছৰ বহুত ল'ৰা ছোৱালী হৈছিল, কিন্তু এইবাৰ সিমান নহ'ল বাৰু। যা হওক, তো আহি থাকা তন্ময় কৌশিক। আহি থাকা। আহি থাকা। কৌশিকে এইফালে আহ। এইদৰে আমি ৰাতিপুৱা 6 বজাত উঠি সুন্দৰভাৱে দাঁত ব্ৰাছ কৰি চাহ পানী খাই চাইকেলিং আৰম্ভ কৰিলোঁ। এয়া চাওক, সুন্দৰ পকী পথেৰে আমি এনেকৈ গৈ আছোঁ 4জন। চাইকেলিং আপোনালোকেও কৰিব, প্ৰতি বছৰে কৰোঁ এনেকৈ অনুষ্ঠানমূলক, আৰু এনে ডেইলি চাইকেল চলাওঁ। এয়া আমাৰ চাইকেলিং ষ্টাৰ চামতা গণেশ। কিবা ক'বা নেকি? কেনে লাগছে বাপু শুন? কৌশিক দে কওক, ভাল লাগছে না নাই? ভাল লাগছে না লাগা নাই? তন্ময়ৰ লাইন প্লিজ, লাইন গাড়ী আছে। এয়া আমি পাই গ'লোঁ বিহামপুৰ চুক। চামতাৰ পৰা প্ৰায় 20 মিটাৰমান, 20 মিটাৰ বা 10 এতিয়া আমি মিটাৰ। বিহামপুৰ পাৰ হ'লোঁ। এতিয়া আমাৰ সদস্যবিলাকে এনেকৈ গৈ আছে। মই দেখুৱাই দিছোঁ। আমাৰ সদস্য দুজন মানে পিঠিত বেগ চেগ লৈ আহিছে, একদম ৰাতি থাকি থকাৰ কাৰণে। ৰাতি শিকিব নেকি? কৌশিক ৰাতি শিকিব নেকি? কম্বল চম্বল লৈ চাব লাগে। দে আপোনালোকে চাইকেলিং কৰিব। চাইকেলিং আজি বুলি নহয়, আমিতো সদায় কৰোঁ। চাইকেলিংটো বহুত ভাল, চাইকেলিংটো কৰিব লাগে। চাইকেলিং কৰিলে আমাৰ স্বাস্থ্যৰ উন্নতি হয়, লগতে শৰীৰ মন সুস্থ থাকে। গণেশ, চাইকেল কৰি ভাল লাগছে নাই? চাইকেলিং কৰি ভাল লাগছি? আচ্ছা, এইবাৰ আমাৰ সদস্য বহুত কমি গ'ল। আমিতো আগতে কৰিছিলোঁ, আমাৰ 10, 12, 15 এনেকুৱা হৈ যায়, তাতকৈ বেছিও হয়। এইবাৰ বহুত কমি গ'ল, মাত্ৰ 4জন হ'ল। যা হওক, আমি কৰিছোঁ এটা উদ্যমত। এতিয়া আমি পাই গ'লোঁ বিহামপুৰ দুৰ্গা মন্দিৰ। এয়া চাওক, বিহামপুৰ দুৰ্গা মন্দিৰ। ইয়াতে দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। এইফালে থিয়েটাৰ হয়। এয়া চাওক, জয় মা দুৰ্গা, জয় মা কালী, জয় শিৱশংকৰ। ইয়াতে বিবাহ ভৱনো আছে। এই ধৰণেই আমি চামতা পল্লাৰ দৰে গৈ আছোঁ। এইটো চামতা পল্লা ৰোড। আমি এতিয়া পূবফালে গৈ আছোঁ। অৰ্থাৎ পূবফালে চিধা নলবাৰী পায়, পশ্চিমফালে গ'লে সৰ্থেবাৰী বৰপেটা পায়। এনেকৈ আপুনি গুৱাহাটী বা অন্য ঠাইলৈ যাব পাৰিব। এইটো আমাৰ মূল পথ। নহাত্ৰ যাব পাৰিব এইফালেদি পশ্চিমফালে। এই যাত্ৰাটো 2021 চনত আৰম্ভ হৈছিল। সেইবাৰ আমি 2021 চনৰ পৰা পৰম্পৰাটো ৰক্ষা কৰি আছোঁ। আমি আমাৰ সদস্য কম হ'লেও বাকীবিলাক সদস্য মানে কিছুমান ৰাতিপুৱা উঠাতে অলপ হেলা কৰে। এইটো সদস্য আমাৰ ভাল বাৰু। এয়া চাওক, চাৰ্কাছ দেখুৱাই আছে। এই আগত 2জন গৈ আছে। যা হওক, আমি এই পৰম্পৰাটো এনেকৈ ৰক্ষা কৰিব লাগিব। আৰু পৰম্পৰা বুলি নহয়, আমি সদায় কৰিব লাগে চাইকেলিং। ভিডিঅ'টোৰ মাজতে ক'লোৱে লগত, সদায় চাইকেলিং কৰিলে আমাৰ বহুত ভাল। আজি দিৱস বুলিয়ে নহয়, আৰু ইয়াৰ লগতে আমি যোগা কৰোঁ। আপোনালোকে কৰিব, আৰু চাইকেলিংটো নিয়মিত কৰিব। পুৱা গধূলি এই 2টা সময় ভাল। আগত যোৱা। এতিয়া আমি আপোনাক দেখুৱাই আছোঁ সুন্দৰ নৱনিৰ্মিত মানে অলপ বাকী আছে বাৰু। এইটো আমাৰ ষ্টেট হাইৱে। এয়া চাওক, কি সুন্দৰ ৰাস্তা। এই আপোনাক দেখুৱাই আছোঁ। আগৰ ভিতৰত আপোনালোকে দেখি আছে, মাত্ৰ বহুতখিনি কাম সম্পূৰ্ণ হৈ গৈছে। এই মাজে মাজে অলপ বাকী আছে বাৰু। এই চাওক, শিৱ মন্দিৰ। এনেকৈ আমি ইউ টাৰ্ণ কৰিলোঁ। এয়া চাওক, ইয়াতে লিখা আছে বনগাঁও জাগাৰা মোকালমোৱা। চাওক, কি সুন্দৰ ৰাস্তা বনাইছে। এইটো ৰাস্তাৰে আমি চিধা গৈ থাকিলে ডাইৰেক্ট মোকালমোৱা পাম। বাইপাছ গুৱাহাটীও যাব পাৰিম, হাজো হৈ। এনেকৈ চাওক, কি সুন্দৰ ৰাস্তা।
এইটো চাগে ভৱিষ্যতে 4 লেন হ'ব পাৰে। এতিয়া 2 লেন প্ৰভিজনত আছে ষ্টেট হাইৱে পৰ্যায়ত। চাওক এতিয়া আপোনাৰ ভিডিঅ'টো এইখিনি চাই ভাল পাব নিশ্চয়। ৰাস্তা কি দেখি কি সুন্দৰ ৰাস্তা। ইয়াতে আপুনি চাইকেলিং কৰি মজা হয়। আমি প্ৰায় চাইকেলিং কৰোঁ এইটো ৰাস্তাত আৰু ৰাস্তাটো বহুত দীঘল, 18 কিলোমিটাৰৰ অলপ বেছি হ'ব। খুবেই ভাল লাগে। আৰু যিহেতু নতুনকৈ বনাইছে, আগতে একদম একেবাৰে সৰু ৰাস্তা আছিল, গৰকাপ্তানি পথ আছিল। এতিয়া চাওক সেই পথৰ পৰা কিমান উন্নত হ'ল। চাই থকা ভিডিঅ'টো শেষলৈকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। লাইনটো হৈ আছে, লাইনটো হৈ আছে। লাইনটো ধুনীয়াকৈ বঢ়িয়া। গণেশ এইফালে গণেশ কৌশিক চিনটো পাৰ হৈ এইফালে বঢ়িয়া। নাম গণেশ না তন্ময়? তন্ময় গণেশ দুটাই তন্ময় গণেশ এই তৰুণ তন্ময় তৰুণ তন্ময় ভাগ বুলি ধৰাচোন, পুতাক বুলি ধৰা। এই আমি আহি পালোঁ বনগাঁও চৌক। চাওক চৌকৰ পৰা আকৌ গৈ আছোঁ ব্যায়ামপুৰ হৈ। এইটো এটা ইউ টাৰ্ণ কৰিলোঁ আমি, বহুতখিনি ঘূৰিলোঁ। এতিয়া কিমান কিলোমিটাৰ হ'ব? আমি বৰ কিমান কিলোমিটাৰ আহিলোঁ? মোটামুটি চান্তাৰৰ ব্যায়ামপুৰলৈ কিমান? 2 কিলোমিটাৰ। জাগাৰ ক'লে মোটামুটি 4 কিলোমিটাৰ হ'ব। 4 কিলোমিটাৰ মান হ'ব। এতিয়া 4 কিলোমিটাৰ হ'ব। এই তাতে লিখা আছে 4 কিলোমিটাৰ। মোটামুটি বনগাঁও এখনি তোমাৰ 1 কিলোমিটাৰ। মোটামুটি আমি 5 কিলোমিটাৰ পাৰ হৈ আহিলোঁ। এতিয়া আমি আকৌ গৈ আছোঁ ব্যায়ামপুৰৰ পৰা আকৌ চামতাত আমাৰ গন্তব্যস্থান। মানে আমাৰ যিটো চামতাৰ পৰা আৰম্ভ কৰিছে, চামতাতে আমাৰ যাত্ৰাটো সমাপ্ত হ'ব। চাই থাকক ভিডিঅ'টি। সেয়া আমি বাঁহৰ তলৰ মাজে মাজে আহি আছোঁ। কি ধুনীয়া পৰিৱেশ। এয়া চাওক ৰাতিপুৱা এতিয়া আপোনাৰ সময় হৈছে, সময়টো দেখুৱাই আছোঁ। ছয়টা 47। মোটামুটি 7টা বাজিবই আৰু। আমি 6টাতে আৰম্ভ কৰিছিলোঁ যাত্ৰাটো। আকৌ ব্যায়ামপুৰত থকা সুন্দৰ এটি শিৱ মন্দিৰ পালোঁ। চাওক ব্যায়ামপুৰে পালোঁ মোটামুটি। আগত মানুহ দেখিছেনে? এতিয়া আমি চাহ খাম। কেতিয়া গণেশ ভাত বেছি নাথাকিল মানে কৌশিক